নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ জুন মাহৰ থাৰ্ড উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ হুইচ বেংক হেজ লঞ্চ ঘৰ ঘৰ ৰেচন প্ৰগ্ৰাম? কোনটো বেংকে ঘৰ ঘৰ ৰেচন নামৰ এটা কাৰ্যসূচী আৰম্ভ কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ IDFC ফাৰ্ষ্ট বেংক। A program where employees have contributed from their personal income to set up a customer COVID care fund to provide relief to 50,000 COVID affected low income IDFC First Bank customers. এই কাৰ্যসূচী অনুসৰি কৰ্মচাৰীসকলে তেওঁলোকৰ উপাৰ্জনৰ পৰা 50,000 কোভিড প্ৰভাৱিত নিম্ন উপাৰ্জন IDFC First Bank গ্ৰাহকসকলক সকাহ প্ৰদান কৰিবলৈ এটা পুঁজি স্থাপন কৰিবলৈ অৱদান আগবঢ়াইছে। The next question is, which player has been named as ICC Player of the Month for May 2021? কোনজন খেলুৱৈক 2021 চনৰ মে মাহৰ বাবে ICC Player of the Month ঘোষণা কৰা হৈছে? And the correct answer is মুশফিকুৰ ৰহিম। Bangladesh wicketkeeper batsman মুশফিকুৰ ৰহিম and Scotland all-rounder Catherine Bryce have been named the ICC Player of the Month for May 2021. বাংলাদেশৰ উইকেটকিপাৰ বেটছমেন মুশফিকুৰ ৰহিম আৰু স্কটলেণ্ডৰ অলৰাউণ্ডাৰ কেথৰিন ব্ৰাইছক 2021 চনৰ মে মাহৰ বাবে ICC প্লেয়াৰ অফ দ্য মান্থ হিচাপে ঘোষণা কৰা হৈছে। দ্য নেক্সট কুৱেশ্যন ইজ হুইচ ইণ্ডিয়ান ভিলেজ হেজ বিন ডিক্লেয়াৰ্ড দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট ভেকচিনেটেড ভিলেজ উইথ এভৰিৱান এভভ 18 গেটিং দ্য ফাৰ্ষ্ট ড'জ? কোনখন ভাৰতীয় গাঁৱক দেশৰ প্ৰথম টীকাকৰণ কৰা গাঁও বুলি ঘোষণা কৰা হৈছে য'ত 18 বছৰৰ ওপৰৰ সকলোৱে কোভিড-19 ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ V1. V1 village in Bandipora district of Jammu Kashmir is the first Indian village to administer the first dose of the COVID-19 vaccine to all eligible beneficiaries. জম্মু কাশ্মীৰৰ বান্দিপুৰা জিলাৰ V1 গাঁও হৈছে দেশৰ ভিতৰতে প্ৰথম গাঁও য'ত 18 বছৰৰ ওপৰৰ সকলো ব্যক্তিকে COVID-19 ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে। The next question is, who is popularly known as Flying Sikh? Flying Sikh নামেৰে জনপ্ৰিয় কোন? The correct answer is Milkha Singh. He is the only athlete to win 400 meter at the Asian Games as well as Commonwealth Games. Asian Gamesৰ লগতে Commonwealth Gamesত স্বৰ্ণ জয় কৰা তেওঁ হৈছে একমাত্ৰ খেলুৱৈ। He won 4 Asian gold medals, 200 meter and 400 meter in 1958 and 400 meter and 4 into 400 meter relay in 1962. তেওঁ সৰ্বমুঠ 4টা এছিয়ান স্বৰ্ণ পদক জিকিছিল। তাৰে 1958 চনত 2টা আৰু 1962 চনত 2টা। Next question is, world's first wooden satellite Ouija Woodsat would be launched from which country? পৃথিৱীৰ প্ৰথম কাঠৰ উপগ্ৰহ Ouija Woodsat নামৰ উপগ্ৰহটো কোন দেশৰ পৰা উৎক্ষেপণ কৰা হ'ব? The correct answer is New Zealand. The European Space Agency, shortly ESA, has planned this satellite on Earth's orbit by the end of 2021. ইউৰোপীয় মহাকাশ সংস্থাই 2021 চনৰ শেষৰ ফালে পৃথিৱীৰ কক্ষপথত এই উপগ্ৰহ প্ৰক্ষেপণ কৰাৰ পৰিকল্পনা কৰিছে। Finnish company Arctic Astronautics has designed this wooden satellite. ফিনলেণ্ডৰ কোম্পানী Arctic Astronauticsে এই কাঠৰ উপগ্ৰহটো ডিজাইন কৰিছে। The next question is, what is the theme of International Yoga Day 2021? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2021 চনৰ বিষয়বস্তু কি? And the correct answer is Yoga for Well-being. আৰু এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰতি বছৰে 21 জুন তাৰিখে উদযাপন কৰা হয়। The next question is, name the app launched by Prime Minister Narendra Modi on the 7th International Day of Yoga 2021. সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2021 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা এপটোৰ নাম কি? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। And the correct answer is M Yoga. On the occasion of 7th International Yoga Day, Prime Minister Narendra Modi announced the launch of
M Yoga app in collaboration with the World Health Organization. The app, which will be available worldwide in many languages, will show videos on yoga training based on a common protocol. সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব স্বাস্থ্য সংস্থা সহযোগত এই এপটো মুকলি কৰে। বিশ্বজুৰি বহুতো ভাষাত এই এপটো উপলব্ধ হ'ব আৰু এই এপটোত যোগ প্ৰশিক্ষণৰ ভিডিঅ' প্ৰদৰ্শন কৰা হ'ব। The next question is, which state has launched Ashirwad scheme? Ashirwad নামৰ এটা আঁচনি কোনখন ৰাজ্যই আৰম্ভ কৰিছে? The correct answer is Orissa. Orissa's Chief Minister Navin Patnaik announced this scheme under which those children who lost their parents to COVID-19 in the state will be provided financial assistance on a monthly basis. Orissar মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই আঁচনিৰ অধীনত ৰাজ্যখনৰ COVID-19 সহায়ত ৰাজ্যখনৰ COVID-19 হাতত পিতৃ মাতৃ হেৰুওৱা শিশুসকলক মাহিলী বিত্তীয় সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। The next question is, the central government has set target of reducing road accident deaths by 50% by which year? কেন্দ্ৰীয় চৰকাৰে কোন বছৰৰ ভিতৰত ভাৰতত পথ দুৰ্ঘটনাৰ মৃত্যুৰ 50% হ্ৰাস কৰাৰ কথা লক্ষ্য নিৰ্ধাৰণ কৰিছে? The correct answer is 2024. The next question is, who has become the first transgender athlete to qualify for Tokyo Olympics? Tokyo Olympics বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ট্ৰেন্সজেন্ডাৰ এথলীট কোন হয়? The correct answer is Laurel Hubbard. New Zealand weightlifter Laurel Hubbard recently became the first transgender athlete who will compete at Olympics. She will be competing in the 87+ category for women. নিউজিলেণ্ডৰ ভাৰতোলক লৰেল হাবাৰ্ড শেহতীয়াকৈ প্ৰথম ট্ৰেন্সজেন্ডাৰ এথলীট যি অলিম্পিকত অংশগ্ৰহণ কৰিব। তেওঁ মহিলাৰ 87 কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে। ধন্যবাদ।